নমস্কাৰ এভৰিৱান, মই আদিতি আৰু আজি আপোনালোকে মোক চাই আছে হয়তোবা ইউটিউবত হয়তোবা ফেচবুকত। তো দুটাৰ পৰাও মোক যোনে যোনে চাই আছে তেওঁলোকক স্বাগতম মোৰ ভিডিঅ'ত। মই মানে কেতিয়াবা বৰ বকৱাছ কৰোঁ ন, ভিডিঅ'বোৰ বনাওঁ, কিবা কিবি ধেমালি কৰি থাকোঁ। কিন্তু মই অলপ দিনৰ পৰা ইউটিউবত চিৰিয়াছ হৈ গৈছোঁ, একদম ভ্লগ বনাওঁ মানে যি টি নবকোঁ আৰু ন, ব্লগ বনাই থাকোঁ এনেকৈ ধুনীয়াকৈ। তাৰপিছত আজি মোৰ ইউটিউবত 500 ভিডিঅ' কমপ্লিট হৈ গ'ল। সেইকাৰণে মই এইটো ভিডিঅ' বনাই আছোঁ যাতে আপোনালোকৰ লগত অলপমান নিজৰ কথা পাতিব পাৰোঁ। সেইটো কাৰণে আজি এইটো ভিডিঅ' কোনো ব্লগ নহয়, এইটো অকল মোৰ কথা শুনিব আপোনালোকে। ঠিক আছে? অ'কে ডান, আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কথাটো হ'ল, মই ইউটিউবত ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ 3 বছৰৰ পৰা, আৰু 3 বছৰৰ 1 বছৰ মই অকল 2টা ভিডিঅ' আপলোড কৰিছোঁ। তাৰপিছত ছেকেণ্ড বছৰত মই কিজানি 100টা আপলোড কৰিছোঁ। কিন্তু 2023ত মই কণ্টিনিউ আপলোড কৰি আছোঁ, সেইকাৰণে আজি 500 হৈছে। আৰু ফেচবুকত মই নাজানো কিমান আপলোড কৰিছোঁ, কাৰণ মই ফেচবুকত খালি আপলোড কৰি থাকোঁ, তাতে কোনো কাউণ্ট কৰা এনেকুৱা ছিষ্টেম নাই। তো সেইটো কাৰণে মই গম নাপাওঁ, কাৰণ ফেচবুকত ফটো আপলোড কৰোঁ, ভিডিঅ' আপলোড কৰোঁ, ৰিলছ আপলোড কৰোঁ, কেতিয়াবা ইনষ্টাগ্ৰামৰ পৰা ডাইৰেক্ট নিজে গুচি যায়, কোনদিনাৰ ভিডিঅ' আহি পায় ডাইৰেক্ট, কাৰণ ফেচবুক ইনষ্টাগ্ৰাম কানেক্ট কৰা আছে ন, সেইটো কাৰণে। তো তাত বহুত খেলি মেলি আছে ফেচবুকৰ পৰা। তো সেয়াই। তো ফেচবুকত মই 2017-16 সেনেকৈ তেতিয়াৰ পৰা মই আপলোড কৰিছোঁ ভিডিঅ' নহয়, ফটো, কাৰণ তেতিয়া ভিডিঅ' আপলোড কৰিব লাগে বুলি মই নাজানো। মই জানো অকল ফটো আপলোড কৰিব লাগে, ধুনীয়াকৈ ফটো উঠা, এডিট কৰা, আপলোড কৰা। তাতে না তেতিয়া পইচা দিছিলে না কিবা দিছিলে, অকল মানুহৰ কমেণ্ট আহিছিলে, লাইক আহিছিলে, আৰু তেতিয়া মই খুচ যে ইতনা সাৰা কমেণ্ট আয়া, ইতনা লাইক আয়া। সেইটোৰ কাৰণে মই আপলোড কৰিছিলোঁ ফেচবুকত ফটো আৰু ভিডিঅ'টো পিছত কৰিছোঁ, আগত ফটো। ইনষ্টাগ্ৰামত ফাৰ্ষ্ট যেতিয়া ইনষ্টাগ্ৰাম খুলিছোঁ, মই কিন্তু ফেচবুক ইনষ্টাগ্ৰাম একেলগে খুলিছোঁ, মেবি আগতে ইনষ্টাগ্ৰামে। তাৰপিছতে যেতিয়া মই ইনষ্টাগ্ৰামত মোৰ ফটো আপলোড কৰিছিলোঁ, এটা ফাৰ্ষ্টতে ইমান লাইক আহিছে, ইমান কমেণ্ট আহিছে, মোৰ এনেকুৱা ফিল হৈছে অ' মাই গড, মানে মানুহে কিমান ভাল পায় যদি এটা ফটো আপলোড কৰি দিওঁ, কিমান কমেণ্ট আহে। তো সেইকাৰণে মই তাতে আৰু লাহে লাহে এনেকৈ দিব ল'লোঁ, অকল ফটো, খালি ফেচবুক আৰু ইনষ্টাগ্ৰামত অকল ফটো আপলোড কৰিছিলোঁ। তাৰপিছত যেতিয়া টিকটক আহিছিলে, সেই টিকটকৰ সময়ত মই তাতো ভিডিঅ' বনাব ল'লোঁ, কাৰণ গানবোৰ যে অসমীয়া গানবোৰ থাকে বা হিন্দী গানবোৰ থাকে, তাতে লিপচিং কৰি কেনে মজা লাগে, মানে ভাল লাগে কিবা এটা। তো সেইটো পেশ্যন আৰু ভাল লাগে আৰু। তো সেইটো কাৰণে কৰিলোঁ সেইটো, তাতেও বহুতখিনি ফলোৱাৰ্ছ গেইন কৰিলোঁ, 100 মানে এনেকুৱা কিবা 50K আছিলে, 50,000 ফলোৱাৰ্ছ আছিলে। তাৰপিছতে ছাডেনলি টিকটক ডাউন হৈ গ'ল। তাৰপিছতে মই আহি গ'লোঁ আৰু নৰ্মেল ফটো আপলোড কৰাত। তাৰপিছতে আহি গ'ল ৰিলছ, তাৰপিছত আৰু আপলোড কৰিব ল'লোঁ ধুনীয়াকৈ ভিডিঅ'ছ। তাৰপিছত লাহে লাহেকৈ অলপকৈ ফলোৱাৰ্ছ বাঢ়ি আছে। এতিয়াতো ইমান ডাঙৰ ফেমিলি আছে মোৰ ছ'চিয়েল মিডিয়াত, মই মানে কি ক'ম আৰু, মই কাকো ক'ব নোৱাৰোঁ যে মোৰ কিমান ডাঙৰ ফেমিলি আছে ছ'চিয়েল মিডিয়াত। এটা ইউটিউবত আছে, এটা ফেচবুকত আছে, এটা ইনষ্টাগ্ৰামত আছে, গোটেইকেইটা বেলেগ, মানে কোনো কাৰো লগত মানে এনেকুৱা জইন নহয়। মই যিমানখিনি জানো আছে, বাট কম আছে জানা শুনা এনেকুৱা। কোনোবা যদি মোক ইউটিউবত চাইছে ইউটিউবতে চিনি পায়, কোনোবা যদি মোক ফেচবুকত চাইছে ফেচবুকতে চিনি পায়, কোনোবা যদি মোক ইনষ্টাত চাইছে ইনষ্টাতে চিনি পায়। তো সেয়াই আছিলে মোৰ জাৰ্ণি আৰু ছ'চিয়েল মিডিয়াত। তো ফাৰ্ষ্ট কথাটো, মই আগতে একদম কথা ক'ব জনা নাছিলোঁ। সঁচা কথা ক'লে মোৰ মানুহৰ ওচৰত কথা ক'ব লাজ লাগে। যদি মই কিবা কৈ দিওঁ, যদি মোক কিবা ভুল কমেণ্ট কৰি দিয়ে, যদি মোক বেয়া পাই যায়, সেইবোৰ ভাবি মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। কিন্তু মই এই 3 বছৰৰ পৰা ইউটিউবত ভিডিঅ' দিয়া হৈছোঁ, কাৰণ মই এতিয়া ছ'চিয়েল মিডিয়াত কাম কৰি যিহেতু ব্ৰেণ্ড প্ৰমোশ্যন কৰোঁ, বা ক'ৰবাত মানে ইনভাইট কৰিলে যাওঁ, তাতে মানুহৰ লগত কথা পাতিব লাগে। তো সেনেকৈ কৰি মানে এতিয়া লাইক এনেকুৱা হৈ গৈছে যে মানে এতিয়া
পাৰা হৈ গৈছোঁ আৰু মানে এতিয়া মোৰ এনেকুৱা লাগে মই ইউটিউবতো পাৰোঁ আৰু এতিয়া লাহে লাহে বনাই বনাই বাৰু এইটো আহি গ'ল, ইউজটো হৈ গ'লোঁ মই এতিয়াতো মই প্ৰ' চ' সেয়াই আপোনালোকে আৰু এবাৰ মোক মানে যেতিয়া গেট টুগেডাৰ হয় ন আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰবোৰ গুৱাহাটী নহয় গোটেই নৰ্থ ইষ্টৰো হৈছে, মই নৰ্থ ইষ্টৰো পাইছোঁ, তাৰপিছত অসমৰো পাইছোঁ গোটেইখিনি, আৰু গুৱাহাটীৰো পাইছোঁ, এনেকৈ বহুতখিনি মিলা মিলি হৈ থাকে ন কেতিয়াবা আমি মিটিং চিটিং পাতে। তো তেতিয়া ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ লাইক ভূষণ দাও মোক সেইদিনাখনে কৈছে মই তোমাৰ ভিডিঅ' চাওঁ দেই, তুমি যে এনেকৈ তোমালোকে যে বাইক লৈ গৈছিলা শ্বিলং, বাইক লৈ গৈছিলা যোৰহাট এনেকৈ, তো সেইবোৰ ভিডিঅ' মই চাইছোঁ, বহুত ধুনীয়া তুমি কৰি যোৱা আৰু আগুৱাই যোৱা এনেকৈ, মানে ভাল এটা মটিভেশ্যন দিয়ে তেওঁ। ভূষণ দা বহুত মানে ভাল লাগে তেওঁক, মানে তেওঁ বহুত পজিটিভ মানুহ হয়। তো তেওঁৰ পৰা মই পাইছোঁ, আৰু মোৰ লগৰ আছে বহুতখিনি ভাল ভাল, তেওঁলোকেও কৰি আছে নিজৰ ফিল্ডত। তো গোটেইকেইটাৰ পৰা ভাল ভাল কমেণ্ট পাওঁ, তেতিয়া নিজকে এনেকুৱা ফিল হয় কিবা এটা কৰিছোঁ লাইফত, মানে ঘৰত বকাতছে বেছি মোবাইলত বকোঁ আৰু এতিয়া সেয়া আৰু তো মানুহৰ ওচৰত থাকিলে এনেকুৱা হৈছে, কিন্তু মোবাইলত পূৰা বকোঁ না এতিয়া যেনেকৈ বকি আছোঁ। চ' যিয়ে নহওক থেংক ইউ ছ' মাছ ফেচবুকৰো মোৰ বন্ধুসকলক কৈছোঁ, ইউটিউবৰো বন্ধুসকলক কৈছোঁ, আমি এটা ফেমিলি হয়, আমি ভালকৈ থাকিব লাগিব, আমি আগুৱাই যাব লাগিব, আৰু কি সেয়াই আজিলৈ আহিছোঁ।